মনোজ বসুমতাৰী এটা চিনাকি নাম গাহৰি উৎপাদনৰ ক্ষেত্ৰত অসম গৌৰৱ এইগৰাকী মনোজ বসুমতাৰী পিগমেন ৰূপে সৰ্বত্ৰ এতিয়া পৰিচিত আৰু মই যিহেতু মনোজ বসুমতাৰী এই গাহৰি ফাৰ্মত উপস্থিত আছোঁ আৰু আমি কিছু কথা তেখেতৰ লগত পাতিম কিন্তু পুনতে আমি দেখুৱাইছোঁ কেতবোৰ উৎপাদিত ইয়াতে মনোজ বসুমতাৰীৰ যি ফাৰ্ম এই উৎপাদন ফাৰ্মতে এইসমূহ প্ৰস্তুত কৰা হৈছে আৰু এইসমূহ যি খাদ্য সামগ্ৰী এই খাদ্য সামগ্ৰীসমূহ আপুনি আলহী অতিথিক আপ্যায়নো কৰিব পাৰে এক সুস্বাদু হিচাপে পৰিগণিত হৈছে আৰু কেতবোৰ আন সামগ্ৰীও আছে ইয়াত উৎপাদিত আমি সেইসমূহ দেখুৱাবলৈ বিচাৰিছোঁ কেমেৰা সহযোগে দেখুৱাইছে ইয়াত বিভিন্ন তৰহৰ আৰু কেইবাবিধ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সম্পূৰ্ণ হাইজেনিক ইয়াত গাহৰি মাংস ইয়াত তেওঁলোকে বজাৰমুখী কৰি গঢ়ি তুলিছে মই যিহেতু মোৰ লগত আছে মনোজ বসুমতাৰী ডাঙৰীয়া তেখেতৰ লগত কথা পাতিম পুনতে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ সকলো দৰ্শকলৈ নমস্কাৰ হয় কি ক'ব আমি এটা দীঘলীয়া যোৱা 10 বছৰৰ এটা জাৰ্নি আছিল আমাৰ এই গাহৰি ক্ষেত্ৰখনত আমি যিটো কনচেপ্টত কাম কৰি আছোঁ আমি ফাৰ্ম টু ফৰ্কৰ এটা কনচেপ্টত কাম কৰি আছোঁ লগতে এটা আমি ব্ৰেণ্ড বিল্ড কৰিব এটা লোকেল অসমৰ ব্ৰেণ্ড বিল্ড কৰিব ট্ৰাই কৰি আছোঁ যিটো ব্ৰেণ্ডক লৈ সকলো অসমবাসী গৌৰৱান্বিত হ'ব পাৰে আমি যিটো ব্ৰেণ্ড বিল্ড কৰিছোঁ তাৰ নাম আমি পিগমেন ৰাখিছোঁ আমাৰ এই প্ৰডাক্টবোৰ যিবোৰ আমি প্ৰডাক্ট বনাইছোঁ সেই প্ৰডাক্টবোৰ খুব হাইজেনিক কণ্ডিশ্যনত ডাঙৰ কৰা গাহৰিৰ পৰা পেকেজিং কৰা প্ৰডাক্ট হয় আমাৰ যিবোৰ প্ৰডাক্ট সেই প্ৰডাক্টবোৰ ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰি ইভিনিং স্নেক্সৰ পৰা লৈ আপুনি ডিনাৰ প্লেটলৈকে সকলোখিনিয়ে পৰ্কৰ প্ৰডাক্ট কভাৰ কৰে আপোনালোকে জানিব যে ইংলিছ ব্ৰেকফাষ্ট বুলি ক'লে চচেজ চালামি বেকন এইবোৰ নোহোৱাকৈ এটা ইংলিছ ব্ৰেকফাষ্ট কমপ্লিট নহয় যিকোনো আপুনি 5 ষ্টাৰ ৰেষ্টুৰেণ্ট বা হাই এণ্ড ৰেষ্টুৰেণ্টত যদি যায় তাতে আপুনি দেখা পাব বেকন থাকে চচেজেছ থাকে হেম থাকে এই গোটেই প্ৰডাক্টবোৰ আমি বনাইছোঁ এই গোটেই প্ৰডাক্টবোৰৰ যিটো আমি ফিডবেক পাইছোঁ কনজিউমাৰৰ পৰা খুব ভাল ফিডবেক পাই আছোঁ আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ এই কামটোত এই ভেঞ্চাৰটোত আজি প্ৰায় 30 জন মানুহ সংস্থাপিত হৈছে আমাৰ লগত ডাইৰেক্ট এমপ্লয়মেণ্টত আছে আমি হাজাৰ হাজাৰ ফাৰ্মাৰ লগত কাম কৰি আছোঁ আৰু আমি বেছি ফাৰ্মাৰ লগত কাম কৰিব লাগিব কাৰণ আমাৰ যিটো প্ৰচেছিং প্লাণ্ট সেই প্ৰচেছিং প্লাণ্টটোত আমি ডেইলি 100টা গাহৰি হাৰ্ভেষ্ট কৰিব পৰা অৱস্থা হ'ম তাৰমানে আমাক বছৰি 30,000 গাহৰি লাগিব চ' সেই 30,000 গাহৰি আমি অকল নিজে ফাৰ্মিং কৰিম তেনেকুৱা কথা নহয় গতিকে আমাৰ লগত বহুতখিনি আমি ফাৰ্মাৰ্ছৰ নলেজ আপগ্ৰেড কৰাৰ পৰা আদি কৰি এইখিনি কামো কৰি আছোঁ লগে লগে বহুতখিনি ফাৰ্মাৰ্ছক আমি বেংক লিংকেজো কৰাই দিছোঁ চ' এইটো এটা প্ৰয়াস মই ভাবোঁ অসমত গাহৰি ক্ষেত্ৰখনে বহুত পটেঞ্চিয়েল ৰাখে বহুত হাজাৰ হাজাৰ যুৱক যুৱতী এই ছেক্টৰটোত সংস্থাপন হ'ব পাৰে চ' আমি তাৰ এটা মই ভাবোঁ এটা মডেল যিটো নেকি আন বহুতে আমাৰ এই মডেলটোক এডপ্ট কৰিব পাৰে বা কপি কৰিব যিসমূহ প্ৰডাক্ট আপোনাৰ এটা লোকেল টেষ্ট লোকেল ফ্লেভাৰ আমি হয় আমাৰ ধৰক চচেছ যিবোৰ আছে আমাৰ 3 ধৰণৰ চচেছ আছে আমি এটা চচেছ বনাইছোঁ বেম্বু চুট ফ্লেভাৰৰ চচেছ চ' মই ভাবোঁ যে ইণ্ডিয়াৰ এটলিষ্ট আমি ফাৰ্ষ্ট কোম্পানী হ'ম যাৰ নেকি বেম্বু চুট চচেছ আছে চিমিলাৰলি আমাৰ কাবাব বনাইছোঁ আমি যিটো কাবাবৰ আমি ফ্লেভাৰ দিছোঁ প্ৰথম কথাটো পৰ্কৰ কাবাব ইজ এ মোগলাই ডিছ চ' পৰ্কত কাবাব আপুনি জেনেৰেলি নাপাব কিন্তু আমি পৰ্কৰ কাবাব বনাইছোঁ আৰু সেই কাবাবৰ যিটো আপুনি ফ্লেভাৰ পাতি আছোঁ আমি নিজে আপুনি নিজে দেখুৱাই দিয়ে এইটো আপুনি চাব এইটো আমাৰ কাবাবছ হয় পৰ্কৰ এইটো চিকেনৰ হয় কিন্তু আমাৰ পৰ্কৰো কাবাব আছে এনেকৈ চ' আপুনি যদি চাই ইয়াতে হাৰ্বছ কিছুমান দেখা পাব চ' আমি ইয়াত লোকেল ফ্লেভাৰ দিবলৈ ট্ৰাই কৰিছোঁ ঠিক তেনেকৈ ইয়াতে আপোনালোকে দেখিব এইটো আমাৰ চালামি হয় স্পাইচি চালামি ইয়াতো আমি লোকেল স্পাইচেছ ব্যৱহাৰ কৰিছোঁ আমি চেজৱান ব্যৱহাৰ কৰিছোঁ যিটো জাব্ৰাং বুলি কয় আমাৰ ট্ৰাইবেল মানুহসকলে খুব ভাল পায় ঠিক তেনেকৈ আমি বেকন যিটো বনাইছোঁ আমাৰ 3 ধৰণৰ বেকন আছে বেলি বেকন আছে প্ৰাইম বেকন আছে তাৰপিছত বেকন আছে চচেছ বনাইছোঁ যিটো আমাৰ বেম্বু চুট চচেছ আছে প্লেইন চচেছ আছে ব্ৰেকফাষ্ট চচেছ যিটো কওঁ স্পাইচি চচেছ আছে চ' এনেকুৱা বহুতকেইটা আমাৰ প্ৰডাক্ট আছে আমি ৰেডি টু ইট ম'ম' বনাইছোঁ পৰ্কৰ আপুনি জাষ্ট অকণমান গৰম কৰি ঘৰতে খাব পাৰে এইটো আপুনি য'ৰে ত'ৰে পৰা ম'ম' কিনি খাবলৈ
দৰকাৰ নাই কাৰণ আপুনি ক'ব নোৱাৰে কিমান হাইজিনিক ম'ম'বোৰ হয় চ' আমাৰ ইয়াতে আমি ম'ম' পেকেজ কৰিছোঁ এটা পেকেজত 10টা থাকে আৰু মাত্ৰ আমাৰ ইয়াৰ MRP 120 টকা চ' এনেকৈ আমাৰ ডিফাৰেণ্ট প্ৰডাক্ট আমাৰ প্ৰাইচবোৰো খুব ৰিজনেবল প্ৰাইচ আৰু কম্পিটিটিভ প্ৰাইচ আৰু বাকী মেনুফেকচাৰ বাকী ফুড প্ৰচেছৰ পৰ্ক ইণ্ডাষ্ট্ৰিতকৈ আমাৰ ডিফাৰেঞ্চ এইটো যে আমাৰ গাহৰি যিখিনি আমি প্ৰচেছ কৰোঁ সেই গাহৰিখিনি কিন্তু চাইণ্টিফিকেলি গ্ৰ' কৰা গাহৰিহে আমি স্লটাৰ আৰু প্ৰচেছ কৰোঁ আমি জৰে তৰে পৰা উঠাই আনি লেতেৰা খোৱা গাহৰি প্ৰচেছ নকৰোঁ সেইটো আমাৰ কনজিউমাৰৰ কাৰণে মই ভাবোঁ পিগাৰী ছেক্টৰৰ চবতকৈ ডাঙৰ এটা যিটো ইনহিবিশ্যন থাকে কনজিউমাৰৰ যে গাহৰিটো কিমান হাইজিনিক সেই মাংসটো খালে কিবা অপকাৰ হ'ব নেকি সেইটো তেওঁলোকে নিশ্চিত থাকিব পাৰে যে আমাৰ ব্ৰেণ্ডৰ গাহৰিত গোটেইখিনি চাইণ্টিফিকেলি গ্ৰ' কৰা পিগহে ব্যৱহাৰ হয় 2025 বৰ্ষৰ এই আৰম্ভণি মাহ নতুন প্ৰজন্মক বা আগ্ৰহী যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ প্ৰতি কিবা আহ্বান জনাব বা এডভাইচ মই এইটোৱে ক'ব বিচাৰোঁ অসমখন এতিয়া এটা নতুন এনাৰ্জি বিশেষকৈ উঠি অহা চামত মই এটা নতুন এনাৰ্জি দেখিছোঁ বহুতখিনি শিক্ষিত যুৱক যুৱতী নিজৰ ষ্টাৰ্টআপ কৰিবলৈ ওলাই আহিছে মই ভাবোঁ যে সেইটো এটা খুব ভাল চাইন আৰু যোনে নিজে কৰিব পাৰে এণ্টাৰপ্ৰনাৰ বনাৰ যাৰ ধৈৰ্য আছে যাৰ এটা ভিজন আছে তেওঁলোকে এণ্টাৰপ্ৰনাৰ্ছ বনিব লাগে তেওঁলোকে নিজৰ কাম কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ সেইটোৱে তেওঁলোকক ফ্ৰীডম দিব সেইটোৱে তেওঁলোকক ইনষ্টেড অফ জব চিকাৰ জব ক্ৰিয়েটৰ বনাব চ' সেইটোৰ এটা বেলেগে ছেটিছফেকশ্যন আজি মই প্ৰায় 30জন মানুহ মোৰ লগত জড়িত হৈ আছে ডাইৰেক্ট এমপ্লয়মেণ্ট আমাৰ হেৰি যে বাই 2026 আমাৰ ইয়াত প্ৰায় 100জন এমপ্লয় হ'ব চ' মোৰ কাৰণে সেইটো এটা বহুত ডাঙৰ ছেটিছফেকশ্যন যে মই 100জন মানুহক ব্যক্তিক বা 100টা ফেমিলিক আমি যে এমপ্লয়মেণ্ট গাঁৱতে দিব পাৰিছোঁ এখন মোৰ নিজৰ গাঁও চ' মই ভাবোঁ সেইটো চবতকৈ ডাঙৰ কথা চ' উঠি অহা চামে বেলেগ বেলেগ মই নকওঁ যে অকল গাহৰি ছেক্টৰটোতে কাম কৰিব বহুত কাম কৰিব লগা বহুতকেইটা ছেক্টৰ আছে য'তেই চেলেঞ্জেছ আছে য'তেই এটা গেপ আছে য'তেই প্ৰব্লেম আছে তাতেই চলিউশ্যন যদি তেওঁলোকে দিব পাৰে সেইটোতে তেওঁলোকে এটা ষ্টাৰ্টআপ ষ্টাৰ্ট কৰিব পাৰে মই এইটোকে কৈ সকলোকে আপোনালোকৰ নিউজ 18ৰ সকলো দৰ্শককে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই বছৰটো সকলোৰে বাবে যাতে মংগল হয় সকলোৰে উন্নতি হয় সেইকাৰণে এইখিনিয়ে কৈ মই আপোনালোককো ধন্যবাদ জনালোঁ আপোনালোকক শুভেচ্ছা জনালোঁ আৰু এয়া আছিলে পিগমেন খ্যাত মনোজ বসুমতাৰী আৰু তেখেতে নিজেই উল্লেখ কৰিছে ইয়াত প্ৰায় 25 বিধ বিভিন্ন তেওঁ উৎপাদন কৰিছে মাংস সুস্বাদু সম্পূৰ্ণ হাইজেনিক মাংস আৰু এখন বিশ্বজনীন বজাৰ ইতিমধ্যে দখল কৰিবলৈ সক্ষম হৈছে আৰু নতুন প্ৰজন্মও আগবাঢ়ি আহক এই ক্ষেত্ৰত আৰু তেখেতেও আহ্বান জনাইছে যে কৰ্মমুখী হওক সকলো আৰু সকলোৱে পণ লওক গাহৰি উৎপাদনে নহয় বিভিন্ন ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি হওক নতুন প্ৰজন্মই এক নতুন দিগন্তৰ সূচনা কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ